dodagam diyelan Dedagam diyelan Asin samadir kamelo Yamam yumiyailan Dilin karam kailan Sisa soynam pamamil Oyanam tujam pamamil Oyanam tujam pamamil Thank you. Pulau Kumrik Sudung, siloka ane video sopa. Silok gedung Damaji City College sopa. So City College asalnya mulukan missing di rumah babona. Aipa missing ni tom jola, muluka missing muluka singer. Torlota kutumbai kalau dulu sini tom tu. Muluka Gautam Kumar, rumah Jauh Kumrik Sudung. Silok buka tatpona gumuki. Torbai kalau dulu koko ni tom karena dapur dem taye. Anda kan popeng rumah Jauh Kumrik Sudung dilip tay official YouTube channel sopa. গতম আপোনাক স্বাগতম জনাইছো দিলীপ তাত অফিচিয়েললৈ আজি সিটি কলেজত আপোনাক লগ পাইছো হয় ইয়াতে কিবা আছিল আমাৰ আসলতে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ তৰফৰ পৰা আৰু আমাৰ ধেমাজি কণ্ঠশিল্পীসকলৰ সহযোগত ভূপেন্দ্ৰ সংগীতৰ কৰ্মশালা আছিল আচ্ছা আপোনালোকে প্ৰতি সানডে পাতে নেকি নাই নহয় এইটো ভূপেন হাজৰিকা দেৱৰ শতবাৰ্ষিকী জন্ম শতবাৰ্ষিকী উপলক্ষে মানে এই বছৰ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে আয়োজন কৰিছে আচ্ছা আচ্ছা আৰু আমি ধেমাজিত আমি আয়োজন কৰিছো গতিকে আমাৰ সমল ব্যক্তি মনিষা হাজৰিকা বাইদেউ আহিছে আৰু বিশিষ্ট কণ্ঠশিল্পী ৰূপম ভূঞাই মনিষা বাইদেউ আহিছিল হয় হয় আচ্ছা আইপৰ মাপৰ নামৰ এগামা মনিষা বাইদেউ ভিডিঅ' গাই নাছিল তো আজি অকমান জানিম আমাৰ গৌতমপুৰ তাকে আপোনাৰ ঘৰটো ধেমাজি কোনখিনিত অকমান মোৰ ঘৰ ধেমাজিতে ধেমাজিত মোৰ গাঁওখনৰ নামটো বেহপৰা হয় মই ধেমাজিৰ ল'ৰা আচ্ছা আমি অকমান গম পাইছোঁ আমাৰ গৌতম দাই গীত গায় সাংস্কৃতিক প্ৰিয় এগৰাকী ব্যক্তি এই গীত গোৱা সংগীত জগতলৈ কেনেকৈ আহিলে অকমান কিছুটিকে সংগীত জগত মানে সৰুৰ পৰাই আমাৰ ঘৰত এনেই পৰিৱেশ এটা আছিলে মা দেউতাই খুব গান ভাল পায় হয় হয় কালচাৰটো ভাল পায় আচ্ছা তেওঁলোকৰ অনুপ্ৰেৰণাতে সৰুৰ পৰাই গাইছোঁ আৰু মা দেউতাহঁতৰ মোৰ কেতিয়াবা গাইছোঁ মনত নাই কিন্তু যেতিয়াৰ পৰা মনত আছে মই গাইছোঁ গান বিশেষকৈ আমাৰ এই গোটেই মোৰ জীৱনৰ হেৰিটোত মানে যিটো এই সংগীতৰ প্ৰতি বা সংস্কৃতিৰ প্ৰতি যিটো ধাউতি এইটো সদৌ অসম মইনা পাৰিজাতৰ পৰা আহিলে আচ্ছা আচ্ছা কাৰণ আমি সৰুতে মইনা পাৰিজাতৰ ছাত্ৰ আছিলোঁ আৰু তাৰ পৰা আমি সেই প্লেটফৰ্মটো পালোঁ মানে আচ্ছা নহ'লে তেনেকৈ বেলেগ কবিতা আবৃত্তি কৰাৰ বিভিন্ন এই সাংস্কৃতিক হেৰিবোৰত জড়িত হ'বলৈ সেইটোৱে আৰু গৌতম দা নহ'লে বেলেগ তেনেকৈ কোনো গুৰুৰ ওচৰত সাংস্কৃতিক শিক্ষা লোৱা ক্লাছিকেল ইণ্ডিয়ান ক্লাছিকেল মিউজিক কৰিছোঁ আপুনি কোন গুৰুক আজি ক'ব পৰা হ'ব তাৰ ওচৰত সংগীত ধেমাজি সংগীত মহাবিদ্যালয়ৰ পৰা শিকিছোঁ আচ্ছা কিমান বছৰ শিকিলে গৌতম দা আপুনি মই বিমিছ কৰিছোঁ বিমিছ কৰিছে ন 5 ইয়াৰ মিচিং সংগীতো গায় এতিয়ালৈকে ভাল পাওঁ কাৰণ আমি সৰুৰে পৰা আমি চব ইয়াত মিলা প্ৰীতিৰে আমি চব মিলিজুলি আমি ধেমাজিত আছোঁ আৰু যেনেকৈ বিহুটো ভাল পাওঁ তেনেকৈ ঐনিতমটো ভাল পাওঁ কাৰণ এইবোৰ আমাৰ সৰুৰ পৰা আমাৰ তেজত প্ৰবাহিত হৈ আছে আজিকালি ভাল পাওঁ আৰু মিচিং গান গাইছোঁ ঐনিতম গাইছোঁ মিচিং চিনেমা এখনো কৰিছোঁ মই হয় নেকি কোনখন চিনেমা আছিলে য়ক্সা বুলি এখন মই প্ৰডিউচ কৰিছিলোঁ তাৰ মিউজিক কৰিছোঁ গাইছোঁ আপুনি তাত এক্টিং কৰিছে নেকি নাই এক্টিং নহয় মোৰ প্ৰডাকশ্যন হাউচৰ পৰা হয় হয় এখন ৰিলিজ হৈ গ'ল কিন্তু এই গান আমি চিনেমাখন ভালকৈ ৰিলিজ কৰিব নোৱাৰিলোঁ মানে কি হ'ল সেইখিনি সময়ত কা আন্দোলন হৈ গ'ল তাৰপিছত আৰু ক'ভিড আহি গ'ল আমি কেইজেগাত মানত চলালোঁ তাৰপিছত চিনেমাখন চলোৱা নহ'ল তেনেকৈ কিন্তু ৰাইজে ভাল পাইছিলে ঘটনা গান হিট মিচিং চিনেমাখনৰ গানবোৰ হিট আপুনি গাইছে পলত টাম্পল ওলাদ দাগ বুলি এটা গান আছে Takaram panda nokke kankana dumsigani mode dore bermala bera mixala kananda এনেকৈ আছিলে কিন্তু আপুনি অকলে গাইছেনে নাই লেডিছৰ লগত গানটোৰ সুৰটো মই কৰিছোঁ কম্প'জিশ্যন আৰু লিখিছে আমাৰ ৰাজীৱ দাই লখিমপুৰৰ ৰাজীৱ দাই লিখিছে ৰাজীৱ দলে
উপাধিটো মই পাহৰি গৈছোঁ মোৰ ঘৰৰ গৌৰৱহে পাওঁতে ইয়াতে কোন এক্টৰ এক্ট্ৰেছ কোন আছে এটা আমাৰ সত্যজিৎ বৰাং তাৰ এখন প্ৰথম চিনেমা হয় আপুনি অকল এই গীতটো গাইছিলে আৰু বেলেগ গীতো গাইছে কিন্তু এই গীতটো মোৰ ৰূপামিলি বাইদেউ গাইছে লগত ৰূপামিলি আৰু বেলেগ গীত গাইছে চিনেমাখনৰ গোটেইকেইটা মই গাইছোঁ আৰু এপাকি যদি মনত পৰে এইটো চিনেমাখনৰ গীত অকণমান আমাৰ ৰাইজে শুনি ভাল পাব এটা হেৰি ট্ৰেজেডি সং আছে ক্লাইমেক্স সং হয় তোৰ নাম সে সদা ভুলে ননি তোৰ নাম সে সদা ভুলে mopang sudah gumsin silayu pang sudah gumsin kombata kom pepe ipun sueku ভালকে মনত নাই আজি এটুকুৰা হ'লে কলি এটা গাই দিছে খুব ভাল লাগে যিখন মনত আছে আৰু ভুলো হ'ব পাৰে দেই লিৰিক্স এপাকি কাৰ লগত গাইছিলে ৰূপামিলি বাইদেউৰ লগতে ডুৱেটকৈ গোৱা আছে এইটো হেৰি এইটো আমাৰ ৰেখাই গাইছিলে ৰেখা দলে বাইদেউৰ লগত তাইক গাইছিলোঁ হয় অনিতম আছেনে তাতে প্ৰথমটা এইটোতো অনিতম নাই অকল চিনেমাত অনিতম নাথাকে অনিতম গাইছে আপুনি কোনোবা আমাৰ মিচিং ছিংগাৰৰ লগত তাত হেৰি কি কয় চিনেমাখনত অনিতমো এটা আছে আচ্ছা মনত পৰিছে এতিয়া মনত নাই কিন্তু মনত পেলাই লওক অকণমান শুনিবলৈ পালে ভাল পালে সেইটো ছিল আইপে তাতপতো মোলোকে গৌতম কোঁৱৰ মোলোকে মিচিং দিৰবৈ মই বনে আইপে মোলোক মিচিং অনিতম আননিতম দেখুৱাইতমটো ছিল আপুদম তমাবলামাই আৰু সুপাংলো আজক বিকে গমুকি অনিতম বান্যক তাইয়ে অনিতম এপাকি শুনিম গৌতম দা অনিতম ৰেখা দলে বাইৰ লগত গাইছিলে নে নাই তোৰ বাইৰ লগত গাইছিলে এই চিনেমাখনৰ অনিতমটো এনেকৈ কি সঞ্জু দাই লিখিছিলে আমাৰ সঞ্জু মিলি মই ককাই দিওঁ আচ্ছা গানটো এনেই অলপ অলপ কলি এটা আছিলে গীতখিনি ক'ত ৰেকৰ্ডিং কৰা আছিলে গীতবিলাক গুৱাহাটীত কৰা মানে ৰেকৰ্ডিং বেলেগ ষ্টুডিঅ'ত কৰা হৈছে গীটাৰ বেলেগ ষ্টুডিঅ'ত বুজাইছে হয় গাইছোঁ বেলেগত তেনেকুৱা আৰু আমাৰ তৰুবাইৰ লগতে আপুনি গাইছিলে তৰুবাইৰ লগত মোৰ প্ৰথম যিটো এলবাম আছিলে পাহি বুলি এখন বিহুৰ এলবাম আছে মোৰ সেই এলবামটোত মই প্ৰথম তৰুবাইক এটা গান গাইছিলোঁ আচ্ছা তেওঁ লিখি দিছিলে গানটো আচ্ছা তেওঁ দুটা গান লিখিছিলে তাতে আচ্ছা দুটা গানে অলপ গাইছোঁ ষ্টুডিঅ'টো ক'ত ৰেকৰ্ডিং কৰা আছিল এই পাহিৰ গানবিলাক আমি গুৱাহাটীত কৰিছিলোঁ ডিজা চিত্ৰ আৰু ডিজা চিত্ৰত কৰিছিলোঁ জুবিন দা তেতিয়া বম্বেত গাইছিলে এপাকি শুনিম আপোনাৰ কথা ডিব্ৰুগড় ধেমাজি বগী বিল লগে জোৰা লগাব কায়ো মই তোমাৰ মোৰ মাজতে কোৱাচোন মানাময় কোনেনো জোৰা লগাব কাকালৈ কোনেনো জোৰা লগাব নাই সেইটো এলবামৰে আৰু এটা গান আছিলে ভাঙিলে মৰমৰ সপোন চিঙিলে চেনেহৰ বান্ধোন ভাঙি যোৱা মৰমক জোৰা দিব জানো পাৰি জোৰা দিলে জানা গাঁঠি লাগি যায় জোৰা দিলে জানা গাঁঠি লাগি যায় চেনাই মোৰ বেহাৰ উপায় হাই পাবলাম তো নাম হাই পাবলাম মানা মই নাম পাম
ইউ খুব ধুনীয়া আজি পৰিৱেশন কৰিলে আপুনি মিচিং গীত গায় আৰু কি গীত গায় গাইছোঁ বহুতকেইটা গীত গাইছোঁ চব মনলৈ অহা নাই আচ্ছা একদম আগতে একদম প্ৰথম মানে মোৰ মিচিং ইণ্ডাষ্ট্ৰিটোত প্ৰথম লগ পোৱা শিল্পীজনৰ হৈছে আমাৰ মৃণাল দলে মৃণাল গাই মানে আগত তেখেতে এক্টিঙত অহা আগতে তেখেতে শিল্পীয়ে হয় প্ৰকৃততে একচুৱেলি মানে ৱেষ্টাৰ্ণ মিউজিকৰ মানে প্ৰভাৱিত তেখেতে গোটেই মিউজিক ইণ্ডাষ্ট্ৰিটোত হওক বা অসমীয়া ইণ্ডাষ্ট্ৰিটো হওক ৱেষ্টাৰ্ণ যিটো ফিউজন মিউজিক তেওঁ হেৰি কৰিছিল তেওঁ এজন বেলেগ লেভেলৰ আৰ্টিষ্ট আছিলে আমি খুব কম সময়তে তেখেতক হেৰুৱালোঁ কিন্তু তেখেত মোৰ একদম ঘৰুৱা সম্পৰ্ক তেখেত মোৰ স্কুলৰ ছিনিয়ৰ আছিলে তেখেত ধেমাজিত পঢ়িছিলেতো তাৰ উপৰিও মানে আমি বহুত সময় একেলগতে পাৰ কৰিছোঁ এইবোৰ যিবোৰ গান তেখেতৰ একদম বিখ্যাত গানবিলাকৰ সাক্ষী মানে মই এইবোৰ যে তেখেতৰ অকণমান আমাৰ এইবিলাক গান আমি টেবুলত তেতিয়া মানে ষ্টুডিঅ' টেবুলত পূৰা বজাই পূৰা এনেকৈ লগালগ ৰেকৰ্ডিং আৰু সেই তেনেকৈ গানবোৰ গৈছে আৰু মৃণালকে একদম ফেমাছ গানটো কি আছিলে এইটো আমি একেলগতে বহুত ষ্টেজত গাইছোঁ এনেকুৱা হৈছে আমাৰ ৰিগাঙৰ প্ৰগ্ৰেম আগতে খুব কৰোঁতো মানে আমাক মাতে নহয় এবাৰতো এনেকুৱা হৈছে কোনোবা এটা ষ্টেজত মানে মোকো মাতিছে মৃণাল দাকো মাতিছে তাৰপৰা মৃণাল দা এইফালে আকৌ পাচিঘাটত প্ৰগ্ৰেম কৰিব গৈছে আহি পোৱা নাই মোক ফোন কৰিছে তই গাই থাক মই গৈ দিবলৈকে তই ষ্টেজৰ পৰা নেনামিবি মই আহি আছোঁ মই মানে গাই লাষ্টত 4 ঘণ্টা গালোঁ আচ্ছা মৃণাল দা আহিয়ে পোৱা নাই আৰু গাঁৱত মানে কি হয় প্ৰগ্ৰেমবিলাকত কি হয় ৰাতিপুৱা হ'ব লাগে মইতো 10টামান বজাৰ পৰা গায়ে আছোঁ 10, 11, 12, 1, 2টা বজালৈকে আৰু 2:30 বজাত ওলাইছেহি মই 4 ঘণ্টামান গালোঁ মই আচ্ছা তাৰপিছত আপুনি একেটা উঠি পিনি গালে আৰু আমি ৰাতিপুৱা তাৰপিছত ৰাতি নুশোঁ আৰু ক'ত গুচি যাওঁ দুইটা একেলগত এই চব আমি মানে মিউজিচিয়ান চব ক'ত গাঁৱৰ পথাৰে চথাৰে মানে নদী পাৰে গুচি যাওঁ আৰু গৌতম দা মিচিং ঐনিতম আনন্দিতম খুব ধুনীয়া পৰিৱেশন কৰে আৰু কি মই ভাল পাওঁ আচলতে মই বহুত ভালকৈ অধ্যয়ন কৰা নাই কিন্তু মই মানে মিচিং ফ'কটো মই বহুত ভাল পাওঁ এইটো মোৰ তেজত আছে বুলিয়ে মই ভাবোঁ আচ্ছা আচ্ছা আৰু গানবোৰ মোৰ বিশেষ সঞ্জু গাই মানে সঞ্জু মিলি আচ্ছা তেওঁ মোক মিচিং গানবোৰ গাওঁতে উচ্চাৰণবোৰ চাই দিয়ে আৰু মই ইংলিছত লিখি লওঁ আচ্ছা মোৰ সুবিধা মতে তেনেকৈ গাওঁ আৰু ৰাইজে মানে মিচিং ৰাইজে মৰম কৰিছে যথেষ্ট গানবোৰ আঁকোৱালি লৈছে আৰু মানে চবেই কয় আৰু গান গাব লাগে বুলি এই সময় সুবিধা মিলাব পৰা নাই নতুন কিবা পৰিকল্পনা কৰি আছোঁ আৰু ৰাইজে পাব নেক্সট প্লেনিং নতুন কিবা কিবি চিন্তা কৰি আছোঁ প্ৰজেক্ট চলি আছে কি আহিব মিচিং ঐনিতম আহিবনে নাই আনন্দিতম আহিব আৰু ঐনিতমৰ লগত আনন্দিতম দুটা আহে মানে যেতিয়া আহে মই এটা আনন্দিতম বনাইছিলোঁ অকণমান শুনি দুটা এটা লাইন Assim samadır kamila Yılmam yumiyayla Dilin karam kayla Sisa soynam pamami Oyanam tuzam pamami Oyanam tuzam pamami Thank you খুব ধুনীয়া পৰিৱেশন কৰে গৌতম দা কি কৈছে অকণমান বুজি পায় নে কথাবিলাক বুজি পাওঁ মই যেতিয়া গানটো গাওঁ তেতিয়া মোক গোটেই হেৰিটো বুজাই দিয়ে নহয় যে গানটোত কি হয় কি প্ৰতিটো শব্দ মই বুজি পাওঁ এই অৰ্থটো পোৱা কৈছে এইটো সুখৰ গীত নে দুখৰ গীতটো জানিব লাগিব আৰু আছে নেকি তেনেকৈ আমাৰ হেৰি পৰেশ কাই আছে আমাৰ পৰেশ পাঙি খুব মৰমৰ এইবিলাক দাদা নতুন প্ৰজন্ম আমাৰ পবা আছে আমাৰ ভাস্কৰ আছে সূৰ্য ভাস্কৰ আমাৰ আৰু ফিল্ম ইণ্ডাষ্ট্ৰী আগাম এইবিলাক চব মোৰ মৰমৰ ভাইটি সুধিলে গম পাব একেলগৰ গীত এফাকি শুনিম আপোনাৰ কণ্ঠত মনত পৰা পৰেশ দাও খুব ধুনীয়া ধুনীয়া গীত লিখিছে মৌচুমৰটো সঞ্জু গাই পৰেশ কাইহঁতে কৰা
পিছৰ পৰা বেলেগ এদিন গাম ভালকৈ হয় নেকি আজি একদম ভাগৰুৱা হৈ আছে একো নাই আৰু এপাকি শুনিম ভাগৰ হ'লে আপোনাৰ কথাৰে এপাকি শুনিম লাষ্ট তাৰপিছত সামৰিম আৰু জম্মু কাশ্মীৰ হিমালয় নেকি মৌচম দা গাইছেনে পৰেশ দা লিখিছে নেকি গানটো অকণমান মৌচুমী কিবা বেলেগ এটা গাওঁ আচ্ছা ঠিক আছে এইটো খুব মোৰ চবতকৈ মানে মিচিং অৰিয়েণ্টৰ ভিতৰত চবতকৈ প্ৰিয় এই গানটো মই সেইটো গানৰ ওপৰত আজিলৈকে মোৰ কোনো গানে চোৱা নাই আচ্ছা আচ্ছা Komli khatam kon kangela mana moyo siku gilang siku abuda kalwa musebe pala mana moyo kangka gilang siku abuda kangka gilang siku abuda Manggil kalam rinje dana moyo apa zada buge bola moyo Komli khadam kon kangala mana moyo siku gilang siku abuda kalma musab pana mana moyo kabilang siku agoda moya kabilang siku agoda moya thank you Rais সকলোলৈকে আমাৰ দিলীপ টাইড অফিচিয়েল চেনেলৰ সকলো দৰ্শকলৈ মোৰ ফালৰ পৰা বহুত বহুত মৰম আৰু শুভকামনা হয় আমাৰ ফালৰ পৰা থাকিল গৌতম কোঁৱৰ খুব মুলুক মিচিং টানি মাপি গেলা মুলুক মিচিং হৈ নিতম আনন্দিতম খুব ধুনীয়াকৈ পৰিৱেশন কৰে আপোনালোকে মৰম দি থাকিব আপোনালোকে খুব শুভেচ্ছা থাকিল আৰু আগন্তুক দিনত আপোনাৰ কণ্ঠত আমি খুব ধুনীয়া ধুনীয়া অনিতম আনন্দিতম শুনিবলৈ পাম বুলি হিয়া বৰা মৰম যাছে থেংক ইউ